জয় শ্ৰীৰাম। আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো খুবেই ভাল, খুবেই ধুনীয়া। ভিডিঅ'টো হৈছে আপোনাৰ ঘৰত যিসকল শয্যাগত হৈ আছে, আত্মাটো যোৱা নাই, বিচনাতে শৌচ পেচাব খোৱা লোৱা ইত্যাদি বিচনাতে কৰিব লগা হয়, তেখেতসকলৰ যে আত্মা মুক্তিৰ কাৰণে আপুনি যে ভগৱানৰ প্ৰাৰ্থনা কৰিছে, তেওঁলোকৰ মুক্তিৰ অৰ্থে ভগৱানৰ চাকি ধূপ জ্বলাই বা মন্ত্ৰেদি কামনা কৰিছে যে প্ৰভু তেওঁ বাচি নুঠে, যিহেতু তেওঁ ভালে নহয়, বাচি নুঠে, গতিকে তেওঁক তুমি লৈ যোৱা, তোমাৰ তোমাৰ চৰণৰ স্থান দিয়া বা মুক্তি দিয়া। গতিকে এই পুত্ৰ বোৱাৰী যিজন নাতিপুতি বা ইষ্ট কুটুম্বসকলে যেনেকৈ মুক্তিৰ অৰ্থে প্ৰাৰ্থনা কৰে, তেখেতসকলক কৈছোঁ, এই আত্মাটো কিবা এটা ভুল হৈ আছে, যে সৰুৰ পৰাই এই মৃত্যুৰ আগলৈকে নানান ধৰণৰ ভুল ভ্ৰান্তি দায় দোষ হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে। এই ভুলৰ কাৰণে হয়তো তেওঁ আত্মাটো মুক্তি পোৱা নাই বা মৃত্যু হোৱা নাই। এইটোৰ কাৰণে কি কৰিব আপুনি? কোনোবা এজনে পুত্ৰী বোৱাৰী বা যিজন নাতিপুতি বা ভাগী গোষ্ঠী, গতিকে তেওঁক প্ৰায়চিত্য কৰাই দিয়ক। যিহেতু শয্যাগত বিচনাত কৰিলেও হয়, কিন্তু ঘৰৰ ভিতৰত আচলতে প্ৰায়চিত্য নহয়, কিন্তু ঘৰৰ ভিতৰত কৰিলেও কোনো কথা নাই। এজন পুৰোহিতক, জনা পুৰোহিতক মাতিব, প্ৰায়চিত্য কৰাই ল'ব। কিন্তু প্ৰায়চিত্তৰ যিবিলাক নিয়ম, ফুলটো এই যিটো শয্যাগত তেওঁৰ হাতত চুইহে আপুনি ফুলটো দিব। পুৰোহিতে যেনেকুৱা কয়, কিন্তু তেওঁৰ হাতত চুইহে দিব। সেই প্ৰায়চিত্ৰখিনি কৰাই ল'ব, পূজাখিনি ভাগ কৰি ল'ব, তেওঁৰ হাতত চুইহে আপুনি দিব। তিল চাউল দুবৰি অৰ্ঘা এটা সজাই দিব কয়, সেইটো হাতত চুই দিব, বা আনকি ফুলটো তেওঁ হাতত চুইহে দিব। আৰু প্ৰায়চিত্য হোৱাৰ পিছত তেওঁক পঞ্চগব্য দি বা গোবৰ পানী বা গোসাঁইৰ পানী বা তাৰে যিজন পুৰোহিত মাতিব তেওঁকো গোটেইখিনি শান্তি কৰাই ল'ব, বিচনাখনি শান্তি কৰাই ল'ব। আৰু তাৰে ওচৰত সেই যিটো শয্যাগত বেমাৰী মানুহ আছিল, তাৰে ওচৰত জেগাখিনি অলপ মুচি গুচি ল'ব। জেগাখিনি অলপ মুচি গুচি লৈ তাতে সাধাৰণভাৱে এটা অলপ নিয়ম আছে, পুৰোহিতক বৰণ কৰিব লাগে। এখন শৰাই সাজি অলপ নিয়ম কানুন কৰি পুৰোহিতক বৰণ কৰি গীতা পাঠটো কৰিব। ভক্তিযোগ, কৰ্মযোগ অতি কম সময়ত এইকেইটা হয়, এইকেইটা জানিব লগা অধ্যায়। গতিকে এই পুৰোহিতৰ মতে আপুনি গীতা পাঠটো কৰক। গীতা পাঠ হোৱাৰ পিছত হয় সেইদিনা নহয় নেক্সট ডে আপোনাৰ এই আত্মা মুক্তি পোৱাটো ফাইনেল, অৰ্থাৎ মৃত্যু হোৱাটো ফাইনেল, একদম চিয়'ৰ, একদম হুবহু প্ৰমাণ। কিন্তু এই পুৰোহিতৰ দ্বাৰা প্ৰায়চিত্য কৰাব আৰু গীতা পাঠ কৰিব। বিষ্ণু পাঠ কৰিলেও হয়, গীতা পাঠটো লাগিবই, তাৰে উপৰিও আপুনি বিষ্ণু পাঠো কৰিব পাৰে, বাধা নাই। কিন্তু প্ৰায়চিত্য কৰি গীতা পাঠ কৰিবই, একদম 100%। সেই আত্মা সেইদিনা বা নেক্সট ডে যাবই, সি মুক্তি লাভ কৰিব, পৰম ধাম পায়। গতিকে এই আৰু এটা কথা, অৰ্থাৎ আপুনি পুৰোহিত এজন বিচাৰি নাপাবও পাৰে, বা উৱাদিহ নোপোৱাৰ দৰে অৱস্থা হ'ব পাৰে। গতিকে এইটোৰ এটা সহজ উপায় আছে। গতিকে আপুনি এই যিটো শয্যাগত অৱস্থা, যিটো বেমাৰী শয্যাগত, তেওঁৰ কাণে কাণে মন্ত্ৰটো গাওক। এই মন্ত্ৰটো ওচৰে পাজৰে যিখিনি মানুহ থাকিব, কোনো যাতে ডাঙৰকৈ নকয়, একদম ডাঙৰকৈ মন্ত্ৰটো নাগাব, তেহাঁতৰ কাণত শুনাকৈ তেহাঁতৰ কাণে কাণে কওক। মন্ত্ৰটো অলপ আছে, এই মন্ত্ৰটো আছিল মদ ভাগৱত গীতাত স্বয়ং মহাপ্ৰভু কৃষ্ণই অৰ্জুনক কোৱা কথা। মহাপ্ৰভু কৃষ্ণই কোৱা কথাখিনি মই এইখিনি কথা আপুনি তেওঁক শয্যাগত মানুহজনক গাওক। মন্ত্ৰটো গোৱাৰ আগত অকণমান আগৰ পৰা কৈছোঁ, তেওঁ কি কৈছিল: গীতা মোৰ ব্ৰহ্মৰূপা পৰম বিদ্যা, ইয়াত কোনো সংশয় নাই। গীতা অৰ্ধমাত্ৰাৰূপিণী, নিত্যা আৰু অনিৰ্বাচনীয় পদৰূপিণী। এইটো মহাপ্ৰভুই কৈছিল, কৃষ্ণই কৈছিল। এতিয়া কথাখিনি লিখি লওক: গংগা, গীতা, সাবিত্ৰী, সীতা, সত্যা, পতিব্ৰতা, ব্ৰহ্মাৱলী, ব্ৰহ্মবিদ্যা, ত্ৰিসন্ধ্যা আৰু মুক্তি গেহিনী, অৰ্ধমাত্ৰা, সীতা, নন্দা, ভৱগ্নি, শান্তিনাশিনী,
বেদত্ৰয়ী পৰানন্দা তত্ত্বৰ্থ জ্ঞানমঞ্জৰী এই গীতা নামগীতা আপুনি এই সূৰ্যাগত মানুহজনৰ কাণত গাওক, হিয়া উজাৰি গাওক, একান্তমণি গাওক। কিন্তু এইখিনি কোৱাৰ আগত কিন্তু মহাপ্ৰভুৰ চৰণত ফটোখনত বা ওচৰত চাকি ধূপ জ্বলক, তেওঁ আবাহন কৰিব লাগে, মোৰ প্ৰভু মোৰ আহি তেখেত সূৰ্যাগত আছে, আমি এতিয়া মুক্তি দিব, তুমি মুক্তি দিয়া, আমি ইয়াক যাব দিব বিচাৰোঁ, গতিকে প্ৰভু ইয়াক মুক্তি দিয়া আৰু প্ৰভু তোমাৰ চৰণত অকণমান স্থান দিয়া। গতিকে এই তেওঁ আবাহন কৰি চাকি ধূপ জ্বলাই আপোনাৰ এই সূৰ্যাগত যিজন আছে, যিজন ব্যক্তি আছে, তেওঁৰ কাণত গাওক। একদম সেইদিনা বা নেক্সট ডে 100% তেওঁ মৃত্যু হ'ব বা মুক্তি লাভ কৰিব। এইখিনি কৰক, চিয়'ৰ ৰিজাল্ট আছে। আমাৰ গীতাখনত নানান বন ঔষধিৰ পৰা আদি কৰি বন ঔষধি ক'ত নানান ধৰণৰ কথা জানিবলগা বহুত আছে। কেনেকৈ মানুহৰ পাপৰ পৰা মুক্তি হয়, কেনেকৈ মানুহৰ বেমাৰ আজাৰৰ মুক্তি হয়, এইবিলাক বহুত কথা আছে। লাহে লাহে মই এটা এটাকৈ ভিডিঅ' দিম। গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মাজে সময়ে কমেণ্ট কৰিব। তেতিয়াহ'লে মোৰ যিটো উৎসাহ আকৌ বাঢ়িব, আকৌ দুই এটা ভিডিঅ' ল'বলৈ আকৌ এটা আগবাঢ়ি যাম। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে মোৰ নাম্বাৰটো লিখি লওক 9864083011 8638244851। এই দুটা নম্বৰ যোগাযোগ কৰিব। মই কুস্তি, বাস্তু, নিমাৰ্জী, পালমিস্ত্ৰী আৰু লগতে ঘৰৰ যোৱা তন্ত্ৰ মন্ত্ৰ থাকে, এইবিলাক মই নিজৰ বৈদিক নিয়মেৰে মই চাওঁ। গতিকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মোৰ চেম্বাৰ আছে বিশেষকৈ বাইৰাচালিত ঠিক টোল প্লাজাৰ ওচৰত গোপেশ্বৰ দেৱালয় আছে, গোপেশ্বৰ দেৱালয়ত থাকোঁ, চেম্বাৰ আছে, তাত আপুনি আহিব পাৰে। গতিকে যোগাযোগ কৰিব। মই যিখিনি সহায় সহযোগিতা লাগে, যিখিনি আপোনাৰ উপকাৰৰ চেষ্টা কৰিম, হেল্প কৰিম। মই আপোনাক কথা দিলোঁ। আৰু মোৰ কিছুমান বৈদিক নিয়ম বিশেষকৈ মই বৈদিক নিয়ম ফ'ল' কৰোঁ। মন্ত্ৰ পাঠৰ পৰা আদি কৰি বৈদিক নিয়ম মই দিওঁ। এই মোৰ মতে যাওক, আপুনি নিশ্চয় সফল হ'ব। আৰু আগৰবিলাক ভিডিঅ' চাব, তেতিয়া আপুনি নিশ্চয় বুজি পাব। গতিকে এইখিনি কৈ আপোনাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।